নমস্কাৰ আপোনাক স্বাগতম আপুনি চাইছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু সিটি 18ত আৰম্ভণিতে জনাও এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পুনৰ আলফা স্বাধীনলৈ যুৱকৰ দল 12 জন যুৱকৰ একেলগে যোগদান আলফালৈ যোৱা যুৱক কেইজন উজনি অসমৰ যুৱক কেইজন লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় আৰু গোলাঘাটৰ বুলি জানিব পৰা হৈছে কিছুদিন পূৰ্বে 5 গৰাকী যুৱতীয়ে যোগ দিছিল নিষিদ্ধ ঘোষিত সংগঠনটোত যুদ্ধ বিৰতিৰ মাজতে অব্যাহত আছে সদস্য ভৰ্তি অভিযান সম্প্ৰতি একপক্ষীয় যুদ্ধ বিৰতিত আছে আলফা স্বাধীন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পুনৰ আলফা স্বাধীনলৈ উজনি অসমৰ যুৱকৰ এটা দল 12 জনীয়া যুৱকৰ দল এইবাৰ একেলগে যোগদান কৰিছে আলফালৈ যোৱা যুৱক কেইজন উজনি অসমৰ লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় আৰু গোলাঘাটৰ বুলি জানিব পৰা হৈছে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে 5 গৰাকী যুৱতীয়ে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল যুদ্ধ বিৰতিৰ মাজতে অব্যাহত আছে আলফা স্বাধীনত সদস্য ভৰ্তি অভিযান সম্প্ৰতি একপক্ষীয় যুদ্ধ বিৰতিত আছে আলফা স্বাধীন কেহুটিয়াকৈ পুনৰ 3 মাহৰ বাবে সময়সীমা বৃদ্ধি কৰা হৈছে একপক্ষীয় যুদ্ধ বিৰতিৰ শান্তি আলোচনাৰ স্বাৰ্থত আলফা স্বাধীনে পুনৰ 3 মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু তেনে সময়তেই 5 গৰাকী যুৱতী আলফাত যোগদান কৰিছিল কিন্তু এইবাৰ 12 জনীয়া যুৱকৰ দলে যোগদান কৰিছে আলফা স্বাধীনত এই বিষয়টোৱে এই মুহূৰ্তত ব্যাপক তাৎপৰ্য বহন কৰিছে যি সময়ত আলফা স্বাধীনৰে শান্তি আলোচনাৰ কথা চৰ্চালৈ আহিছে যি সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে এই দায়িত্ব অৰ্পণ কৰিছে যি সময়ত আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰক্ৰিয়াৰ এটা বাতাবৰণৰ চৰ্চা চলি আছে তেনে সময়তে এজনৰ পিছত আনজনে আলফা স্বাধীনত যোগদান কৰি গৈছে 5 গৰাকী যুৱতীৰ পিছত এইবাৰ 12 জনীয়া যুৱকৰ দলে যোগদান কৰাৰ খবৰ আহিছে আলফা স্বাধীনত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ কাৰ্বি আংলঙৰ ৰংমংৱেত নিহত হ'ল কেডিএলপিৰ অধ্যক্ষ জেকসন ৰংহাং অভিযানৰ সময়ত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈছিল জেকসন আকৌ এনকাউণ্টাৰ আৰক্ষীৰ গুলিত নিহত উগ্ৰপন্থী সংগঠন কেডিএলপিৰ অধ্যক্ষ জেকসন ৰংহাং কাৰ্বি আংলঙৰ ৰংমংৱেত পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰ পুৱতি নিশা উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে ৰংমংৱেত আৰক্ষীয়ে চলাইছিল অভিযান আৰক্ষীৰ অভিযানৰ সময়ত জেকসনৰ সৈতে আৰক্ষীৰ গুলিয়াগুলি হয় গুলিয়াগুলিত নিহত হয় জেকসন ৰংহাং ঘটনাস্থলীৰ পৰা এটা পিস্তল আৰু গুলি উদ্ধাৰ কৰা হয় কাৰ্বি ডেমক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট তেওঁলোকে এতিয়ালৈকে সাৰেণ্ডাৰ কৰা নাই আৰু বেছিভাগ কেছতে কিডনেপিং এক্সটৰ্চন এইবোৰত জড়িত হৈ আছে তেওঁলোকৰ মেইন লিডাৰজন আছিলে জেকসন ৰংহাং তো সেইমতে আমি বিবিয়াকত থকা বুলি খবৰ পালোঁ আৰু আমাৰ এটা টীম এটা গোটেই চাৰ্চ অপাৰেশ্যন কৰা হ'ল দুইটা পক্ষৰ মাজত ফায়াৰিং আৰু ক্ৰছ ফায়াৰিং হৈছে তাৰপিছত জেকসন ৰংহাং ইনজুৰ্ড হৈছে তাক আমি মেডিকেলত আনিছোঁ আৰু ডক্টৰে তেওঁক ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে তেওঁলোক 4-5জন কেডাৰ আছিলে বাকী কেইজনটো পলাই গৈছে বিগত সপ্তাহত ৰংমংৱেত দলং নিৰ্মাণৰ কামত জড়িত কোম্পানীৰ এজন চালকক অপহৰণ কৰিছিল কেডিএলপি উগ্ৰপন্থীয়ে 15 ডিচেম্বৰত অপহৃত চালকজনক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে এই ঘটনাৰ আঁত ধৰিয়েই কেডিএলপি উগ্ৰপন্থীৰ সন্ধানত অভিযানত নামিছিল ৰংমংৱে আৰক্ষী জেকসন ৰংহাং হ'ল মাষ্টাৰমাইণ্ড আছিলে আপোনালোকে 11 ডিচেম্বৰ এজন ইয়াতে ব্ৰিজৰ কনষ্ট্ৰাকশ্যন কৰা ৱৰ্কাৰ আছিলে তেওঁ হেড ৱৰ্কাৰ তো তেওঁক কিডনেপ কৰিছিলে সেই মানুহজনক আমি 15ত আমি ৰিকভাৰী কৰিছোঁ জংঘলৰ পৰা অকল এটাই বুলি নহয় তেওঁৰ এগেইনষ্টত 5-6টা কেছ ৰেজিষ্টাৰ হৈ আছে বেছিভাগ আৰ্মছ এক্ট এক্সটৰ্চন এক্ট আমি ডিমাণ্ড পেড পাইছোঁ মানি ৰিচিপ্টো পাইছোঁ আৰু তেওঁৰ লগত আমি এটা পিষ্টলো পাইছোঁ সজীৱ গুলি পোৱা হৈছে গলিয়াবৰৰ পৰা দিবাকৰ দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটি মৰম লগা কণমানি শিশুৰ কৰুণ গাথা
মহানগৰীৰ সৰুসজাইৰ খেলপথাৰৰ সমীপত অনাই বনাই ঘূৰি থকা অৱস্থাত স্থানীয় মহিলা এগৰাকীয়ে উদ্ধাৰ কৰে শিশুটিক। শিশুটিৰ ভাষ্যমতে শিশুটিৰ নাম হৈছে বিশাল শইকীয়া। দীৰ্ঘদিনে মহানগৰীৰ ৰাজপথত অনাই বনাই ঘূৰি আছিল এই কণমানি শিশুটি। ভোকত থকা শিশুটিয়ে কাষলৈ অহাৰ পাছতে মহিলাগৰাকী আগবঢ়ায় খাদ্য সামগ্ৰী। পাছত বশিষ্ঠ আৰক্ষীৰ হাতত গতাই দিয়া হয় এই কণমানি শিশুটিক। কিন্তু শিশুটিৰ পিতৃ পৰিয়ালৰ কোনো পৰিচয় এই মুহূৰ্তত লাভ কৰা হোৱা নাই। বিশাল শইকীয়া এই শিশুটিৰ নাম। কিছুদিনৰে পৰা অনাই বনাই ঘূৰি আছিল এই শিশুটি। মহানগৰীৰ সৰুসজাই খেলপথাৰৰ সমীপত অনাই বনাই ঘূৰি ফুৰি থকা প্ৰত্যক্ষ কৰে এগৰাকী স্থানীয় মহিলাই। শিশুটিৰ ভাষ্যমতে শিশুটিৰ নাম হৈছে বিশাল শইকীয়া। দীৰ্ঘদিনে মহানগৰীৰ ৰাজপথত অনাই বনাই ঘূৰি আছিল এই কণমানি শিশুটি। ভোকত থকা শিশুটিয়ে কাষলৈ অহাৰ পাছতে মহিলাগৰাকীয়ে খাদ্য আগবঢ়ায় আৰু পাছত বশিষ্ঠ আৰক্ষীৰ হাতত গতাই দিয়া হয় বিশাল শইকীয়া নামৰ শিশুটিক। ৰাস্তাতে গৈ আছিলে ল'ৰাটো, গৈ থাকোঁতে মই মাতিলোঁ। মাতাৰ পিছত ল'ৰাজনে মই আহি সুধিলোঁ যে ভাইটি তুমি ক'ৰ পৰা আহিছা? এওঁ ক'লে কি যে মই ৰাস্তাই ঘূৰিছোঁ। ঘূৰাৰ পিছত মই ক'লোঁ কি তুমি মা দেউতা নাই নেকি তোমাৰ? কৈছে কি মোৰ মা দেউতা কোনো নাই। তাৰপিছত হ'লে তোমাৰ ঘৰো মই নাজানো। তাৰপিছত সুধিলোঁ কি হেৰি হ'ল তুমি পঢ়া নে? মই কৈছোঁ নপঢ়োঁ, মোৰ নাম নাজানো, মোৰ ঘৰ ক'ত নাজানো, ক'ত থাকা? তেতিয়া ক'লে কি মই ৰাস্তাতে থাকোঁ। এই ল'ৰাটোক মই মাতি আনি ৰুটি খোৱালোঁ, চাহ দিলোঁ, ভাত দিলোঁ, জাষ্ট ভাত দিছোঁ। তেতিয়া মোৰ ভয় লাগিছে যে মোৰ যেনেকুৱা মোৰ ল'ৰা এটা জন্ম দিছোঁ 10 মাহ 10 দিন গাত লৈ, এই ল'ৰাটোতো এনেকৈয়ে জন্ম পাইছেনে? ক'ৰ পৰা আহিছিলা তুমি? কি নাম তোমাৰ? বিশাল। বিশাল। বিশাল কি লিখা? শইকীয়া। শইকীয়া। ক'ৰ পৰা আহিছিলা? ৰাস্তাৰ পৰা। হা? ৰাস্তাৰ পৰা। ৰাস্তাৰ পৰা। ঘৰটো জানানে ক'ত তোমাৰ? নাজানা। মা দেউতা আছে নাই? মা দেউতা আছেনে? ঢুকালে। কেইদিন হ'ল ৰাস্তাত ঘূৰি ফুৰিছিলা? বহুত দিন। কাপোৰ ক'ত পালা তুমি? কাপোৰ ক'ৰ পৰা পিন্ধিলা? কাপোৰবিলাক কি মানুহ যে যাই থাকে তেতিয়া মোক দিছিলে। কোনে দিছিলে? মানুহবিলাক যে যাই থাকে। এনে তোমাৰ মনত আছেনে ঘৰটো ক'ত, কোন ঠাইত? নাই। খোৱা লোৱা ক'ত কৰিছিলা তুমি? ৰাস্তাতে। কোনে দিয়ে? মানুহ যে আহে যায় তেতিয়া। আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৰ সৈতে। উৎপল, ৰাজপথত অনাই বনাই ঘূৰি ফুৰা এটি কণমানি এগৰাকী মহিলাৰ দৃষ্টিগোচৰ হ'ল এই কণমানিটি দুৰৱস্থা আৰু তাৰ পিছতেই আৰক্ষীৰ হাতত গতাই দিয়া হৈছে এই কণমানি শিশুটি। কিন্তু কণমানি শিশুটিয়ে কিন্তু ক'ব পৰা নাই তেওঁৰ ঘৰ ক'ত হয়। এই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে কেনেদৰে আগবাঢ়িছে, পৰিয়ালৰ কিবা পৰিচয় জানিব পৰা হৈছে নেকি এইখিনি মুহূৰ্তত? হয় চাওক, প্ৰথমতে ক'ব লাগিব ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এটা কণমানি শিশুৰ কৰুণ গাথা বুলি ক'ব লাগিব, কিয়নো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বিগত 5টা দিনতকৈ অধিক কাল তেখেতে গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিলে আৰু তেনে সময়তে শিশুজন খাদ্যৰ অভাৱত পৰিছিলে বা ভোকত পৰিছিলে। আৰু যিহেতু এতিয়া শীতৰ বতৰ, শীতৰ সময়ত ঠাণ্ডাত কঁপিবলৈ ধৰিছিলে, তেনে সময়তে এগৰাকী সুহৃদয়ৱান লোকৰ হাতলৈ সংস্পৰ্শলৈ আহিছিলে। আজি দুপৰীয়া ঠিক 2 বজাত এই ঘটনা সংঘটিত হৈছিলে। আৰু এই মুহূৰ্তত আমি যদি মোৰ সতীৰ্থ সম্ভৱ হয় প্ৰথমতে এখন দোকান দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। এই দোকানখনৰ যিগৰাকী স্বত্বাধিকাৰী সেই বাইদেউগৰাকীৰ নাম হৈছে কবিতা দলৈ, আৰু কবিতা দলৈৰ নেতৃত্বতে বা তৎপৰতাতে সেই শিশুজনক উদ্ধাৰ কৰা হয় আৰু উদ্ধাৰ কৰি তেখেতক ভাত খাবলৈ দিয়া হৈছিলে। আৰু টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত যদি সম্ভৱ আমি দেখুৱাইছোঁ যে কিদৰে কণমানি শিশুগৰাকীক এই মহিলাগৰাকীয়ে হাত ভৰি ধুৱাই দিছিলে। আমি বাইদেউজনৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিম যে যি সময়ত আৰক্ষীক গতাই দিয়া হৈছিলে এই মুহূৰ্তত কিন্তু শিশুগৰাকী অনাথ বুলি গম পোৱা হৈছে। যদি কোনো সুহৃদয়ৱান লোক আছে, সেই সুহৃদয়ৱান লোকে সেই শিশুটিক উদ্ধাৰ কৰি তেখেতসকলে লালন পালন কৰিব পাৰে। যদি কোনো NGOই হওক বা কোনো লোক ওলাই আহক, সকলোৱে সেই আহ্বান কৰিব, কিয়নো কণমানি শিশুগৰাকী অনাথ বুলি এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে। আৰু ক'ভিডৰ ৰীতি নীতি থকাৰ বাবে ল'ৰাজনক প্ৰাথমিক পৰ্যায়তে শিশুটিক ক'ভিড টেষ্ট কৰা হৈছে আৰু সকলোৱে এতিয়া সুহৃদয়ৱান লোকৰ পৰা সহায় বিচাৰিছে বা NGOই সকলোৱে সহায় কৰিব বিচাৰিছে। আৰু বাইদেউজনীৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। বাইদেউ কেনেকৈ পাইছিলে? মই 12:30 মই বৰ্তমান মোৰ ৰাস্তা কাষতে দোকান। তেওঁ ৰাস্তাদি গৈ আছিলে, গৈ থকা অৱস্থাত মই মাতিলোঁ ভাইটি ইফালে আহাচোন। তেওঁ আহিলে, অহাৰ পিছত মই ক'লোঁ তোমাৰ ঘৰ ক'ত, তুমি ক'ত থাকা, তোমাৰ কি কথা, তেনেকৈ সুধোঁতে তেওঁ ক'লে যে মোৰ ঘৰ নাই, মোৰ মা নাই, মোৰ দেউতা নাই। তাৰপিছত মই সুধিলোঁ তোমাৰ নামটো কি? নামটো ক'লে যে মোৰ নাম বিশাল শইকীয়া আৰু মোৰ ঘৰ নাই আৰু মোৰ মা দেউতা মৰি গৈছে। তেতিয়াহ'লে তোমাৰ নামটো কেনেকৈ ক'লা? তেতিয়া কৈছে মোৰ যেতিয়া মা আছিলে মোক তেতিয়া শিকাই থৈ গৈছিলে। তেতিয়া তেওঁ আহিলে যে মই সুধিছোঁ তুমি কিমান দিন হ'ল ইয়াতে ৰাস্তাত থাকা? কৈছে কি মোৰ বহুত দিন হৈ গ'ল ৰাস্তাত থাকা, মই কালিৰ পৰা একোৱেই খবৰ পোৱা নাই। তেতিয়া মোৰ
বহুত বেয়া লাগিছে কাৰণ মোৰ ল'ৰা দুটা আছে সৰু সৰু তেওঁলোকক চাই তেওঁৰ কাৰণে মোৰ বহুত বেয়া লাগিলে মই আনি হাত চাত ধুৱাই ভাত খুৱাই দিলোঁ ভৰি হাত ধুৱালে মোৰ ভণ্টিয়ে ভৰি হাত ধুৱাই তেওঁক আহাৰ গ্ৰহণ কৰিব দিছে আৰু আপুনি ক'লৈকে লৈ গ'ল মই বশিষ্ঠ থানাত তেওঁক গতাই দিছোঁ কি কৰিছে ল'ৰাজনক তেওঁ ক'ভিড টেষ্ট কৰিব লৈ গৈছে তেওঁলোকে এনজয় দি দিব কোনোবা লোক আহে আহিবলৈ তেতিয়াহ'লে তেওঁক যদি হেৰি কৰিব বিচাৰে তেওঁক পালিব বিচাৰে তেওঁ তেতিয়াহ'লে তাৰ পৰা আনিব দিছে তেওঁ এই বাইদেউগৰাকীয়েও অনুৰোধ জনাইছে যদি কোনোবা হৃদয়বান লোক আহে বা NGO আহি তেখেতক ইতিমধ্যে বা সুস্থ কৰি বা তেখেতক লালন পালন কৰাৰ দায়িত্ব ল'ব বুলি আশা কৰিছে সমান্তৰালভাৱে বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে আমি কিছু সময় পূৰ্বে যোগাযোগ কৰিছিলোঁ তেখেতেও স্পষ্টভাৱে উল্লেখ কৰিছে কোনো NGO হওক বা কোনো যদি হৃদয়বান লোক আহে বা লালন পালনৰ দায়িত্ব লয় তেতিয়াহ'লে ল'ব পাৰিব আৰু সমান্তৰালভাৱে যদি চোৱা যায় এতিয়া শীতৰ প্ৰকোপ বাঢ়িছে আৰু তেনে সময়তে যিগৰাকী শিশুৱে অনাই বনাই ঘূৰি ফুৰিছিলে সেই শিশুগৰাকীয়ে কিন্তু তলফালে যদি চোৱা যায় লং পেণ্ট পৰিধান কৰা নাছিলে হাফ পেণ্ট পৰিধান কৰি গুৱাহাটী মহানগৰীত বিগত 5টা দিনৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিলে এতিয়া সকলোৱে বিচাৰিছে যে কণমানিগৰাকীক এতিয়া লাগে মৰম সহায় যিহেতু অনাথ বুলি স্পষ্ট হৈ পৰিছে পিতৃ মাতৃ নাই বিগত 5টা দিন ঘূৰি ফুৰিছিলে আৰু তাৰ কিন্তু পূৰ্বে আৰু এটা কথা আমাৰ হাতত আহিছিলে তথ্য যে যিগৰাকী এই কণমানি শিশু উদ্ধাৰ হৈছে শিশুটিয়ে কিন্তু বিগত 5 দিন পূৰ্বে তেখেতৰ চুলি কাটি দিছিলে কোনো এজন লোকে কিয়নো চুলি বহুত দীঘল হৈ পৰিছিলে যাৰ ফলত শিশুগৰাকীৰ অৱস্থা দেখিবলৈ বেয়া হৈছিলে তাৰে কোনো এজন হৃদয়বান লোকে কিন্তু চুলি কাটি দিয়া বুলি সেই শিশুটিয়ে আমাক জনাইছে এতিয়া বশিষ্ঠ আৰক্ষী থানাতে আছে শিশুটি আৰু শিশুটি ক'ভিড টেষ্ট কৰা হৈছে আৰক্ষী বিষয়াগৰাকীয়েও কিন্তু কৈছে যে তেখেতসকলৰ ফালৰ পৰা কাপোৰ দিয়া হ'ব আৰু কিন্তু পৰৱৰ্তী পৰ্যায়ত যদি কোনো হৃদয়বান লোক আহে হৃদয়বান লোকে তাৰ দায়িত্ব ল'ব পাৰে বুলি জনাইছে নিশ্চয় এতিয়া কোৰ্ট ৰখা হ'ব কণমানি শিশুটিক যেহেতু আৰক্ষীক গতাই দিয়া হৈছে চাইল্ড লাইন বা অনাথ আশ্ৰমৰ কিবা যোগাযোগ কৰা হৈছে নেকি শিশুটিক যত্ন লোৱাৰ ক্ষেত্ৰত শিশুটিৰ ৰখাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ গ্ৰহণ কৰা হৈছে নেকি আৰক্ষীৰ ফালৰ পৰা হয় জয়ন্ত আমি আৰক্ষীৰ সৈতে যোগাযোগ কৰি এটা কথা তেখেতসকলে আমাৰ জৰিয়তে দি বা যদিও এই মুহূৰ্তত আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আমাৰ সৈতে নাই কিন্তু তেখেতে কৈছে যে কোনো যদি সদাশয় লোক বা হৃদয়বান লোক আহে তেখেতলোক সমজি দিবলৈ ৰাজি আছে কিন্তু এতিয়ালৈকে যি চৰকাৰী অনাথ আশ্ৰম আছে বা হেল্পলাইন শিশুৰ আছে সেই তাৰ লগত যোগাযোগ কৰিছে আৰু কেতিয়া হেল্থ চিটি হস্পিটেললৈকে শিশুটিক চিকিৎসাৰ বাবে নিয়া হৈছে আৰু তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে সমান্তৰালভাৱে যিহেতু এতিয়া COVID-19ৰ বেমাৰ আছে সেই COVID-19ৰ টেষ্ট কৰা হৈছে টেষ্ট কৰি পুনৰ বশিষ্ঠ থানালৈ আনা হ'ব আৰু তেখেতক যি ধৰণৰ শীতৰ বাবে কাপোৰৰ প্ৰয়োজন সেই কাপোৰখিনি যোগান ধৰিব আৰু পৰৱৰ্তী পৰ্যায়ত যদি হৃদয়বান লোক আহে তেখেতসকলে নিব পাৰিব নহ'লে যি চৰকাৰৰ শিশু কল্যাণ আঁচনি আছে সেই আঁচনিত তেখেতক ৰখা হ'ব বুলি জনাইছে ধন্যবাদ উৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি দৃষ্টি ৰাখিব পৰৱৰ্তী সময়ত আমি আৰু অধিক খবৰ লাভ কৰিম আপোনাৰ পৰা এই মুহূৰ্তত বিদায় জনাইছোঁ আৰু এনেদৰে ৰাজপথত অনাই বনাই ঘূৰি ফুৰা এটি শিশুৰ কৰুণ গাথা অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত ভুগি থকা এটি শিশু আৰু এই শিশুটিৰ দৃষ্টিগোচৰ হয় এইগৰাকী হৃদয়বান মহিলাৰ এগৰাকী ব্যৱসায়ী এই মহিলাগৰাকী পদপথত ব্যৱসায়ী আছে মহিলাগৰাকীৰ আৰু এই মহিলাগৰাকীৰে দৃষ্টিগোচৰ হয় মহিলাগৰাকীয়ে খাদ্যৰ যোগান ধৰিছে আৰু তাৰ পিছতে অৱগত কৰোৱা হয় আৰক্ষীক আৰু আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যদিহে কোনো হৃদয়বান ব্যক্তিয়ে যদি লালন পালন কৰিব বিচাৰে শিশুটিক তেতিয়াহ'লে আৰক্ষীক যোগাযোগ কৰিবলৈ আৰক্ষীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে উৎকোচ লৈ জালত আৰক্ষী উপপৰিদৰ্শক ধৃত পাথাৰকান্দি আৰক্ষী থানাৰ উপপৰিদৰ্শক জিতেন্দ্ৰ সিং ভাইৰেল হৈছিল উৎকোচ লোৱাৰ ভিডিঅ' আৰক্ষী উপপৰিদৰ্শকজনে প্ৰেমধৰ নাথ নামৰ এজন লোকৰ পৰা লৈছিল 5,000 টকাৰ উৎকোচ চাহ খাবলৈ কিবা এটা দিয়ক দিলে কিন্তু সন্তুষ্ট নহল এইবাৰ চকীৰ পৰা উঠি আহি মানুহজনক কাষৰ পৰা ক'লে টকা 5,000 দিয়ক সহকৰ্মী কেইবাজনো আছে এয়া এগৰাকী আৰক্ষী বিষয়াৰ নিৰ্লজ্জ দাবী কোনো ধৰণৰ শংকা নোহোৱাকৈ মুকলিকৈ উৎকোচ বিচাৰিছে আৰক্ষী বিষয়াগৰাকীয়ে এয়া কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ দৃশ্য পুলিচ ৰিপৰ্টৰ বাবে অহা লোকজনৰ পৰা 5,000 টকাৰ উৎকোচ বিচৰা এইজন আৰক্ষী বিষয়া হৈছে কৰিমগঞ্জ পাথাৰকান্দি আৰক্ষী থানাৰ SI জিতেন্দ্ৰ সিংহ উৎকোচ লোৱাৰ সময়তে ভুক্তভোগীয়ে গোপন কেমেৰাত বন্দী কৰা এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে
ইয়াৰ পূৰ্বেও পুলিচ ৰিপৰ্টৰ বাবে অহা লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ আছে এই বিষয়াগৰাকীৰ বিৰুদ্ধে চৰ্চালৈ আহিছে এতিয়া আৰক্ষী বিষয়াগৰাকীৰ এনে নিৰ্লজ্জ কৰ্মকাণ্ড কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 169 কোটি টকাৰ ঋণ লৈ আত্মগোপন অনন্ত চৰণ নায়ক নামৰ এজন লোকৰ ভাৰতীয় ষ্টেট বেংকৰ লামডিং শাখা কৰ্তৃপক্ষই সিল কৰিলে লোকজনৰ দুটাকৈ অট্টালিকা ঋণ লৈ পলাল ঋণগ্ৰস্ত 1-2 কোটি নহয় 169 কোটি টকাৰ ঋণ ঘটনা লামডিঙৰ ঋণ লৈ আত্মগোপন কৰিছে অনন্ত চৰণ নায়ক নামৰ লোকজনে ভাৰতীয় ষ্টেট বেংকৰ লামডিং শাখাৰ পৰা লোকজনে লৈছিল 169 কোটি টকাৰ ঋণ পৰিণতিত বেংক কৰ্তৃপক্ষই সিল কৰিলে লোকজনৰ দুটা অট্টালিকা দণ্ডাধীশৰ উপস্থিতিত SBI কৰ্তৃপক্ষই সিল কৰে লোকজনৰ সম্পত্তি অনাগত দিনতো বেংক কৰ্তৃপক্ষই সিল কৰিব লোকজনৰ সম্পত্তি বিল্ডিংটো আমি সিল কৰিছোঁ যিহেতু এইটো মালিকজনে মানে তেখেতৰ চাৰফাইচি এক্টৰ মাজত কিছুমান ষ্ট্ৰেছ এছেটছ আছে সেইটো কাৰণে বেংকে এইটো টেক অভাৰ কৰিছে তেওঁলোকৰ আৰু কিছুমান প্ৰপাৰ্টি আছে বেলেগ বেলেগ এইটো চিজ কৰিব সেইটো মানে আজি এইটো চিজ কৰা হৈছে কোনোৰে প্ৰব্লেম হৈছে বেড লোন যিটো হৈছে সেইটো কাৰণে এইটো বেংকে এইটো চিল কৰিছে পলাতক অনন্ত চৰণ নায়ক হৈছে নায়ক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্ণধাৰ বেংকৰ পৰা ঋণ লোৱাৰ পাছত পৰিশোধ নকৰাকৈ দীৰ্ঘদিনে আত্মগোপন কৰি আছে অনন্ত নায়কে ভুজাৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 4 আৰু 5 ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীৰ দ্বাৰা সংঘৰ্ষত বৰ্বৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত আজিও সাব্যস্ত কৰে প্ৰতিবাদ If you want more life, I am the first to give my life to repeal ASPA. It's a strong message to the government of India. AFSPAৰ নামত আৰু হত্যা নচলিব AFSPAৰে আৰু লোকক হত্যা কৰাৰ পূৰ্বে মুখ মাৰক AFSPA প্ৰত্যাহাৰৰ দাবীৰে কোহিমাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ হুংকাৰ If you want more life, I am the first to give my life to repeal ASPA. It's a strong message to the government of India. Don't kill indigenous people of Northeast. Don't kill Nagas. Don't kill indigenous people of Northeastern region. If you want more life, I'll be the first to give my life. But repeal ASPA. AFSPA প্ৰত্যাহাৰ কৰক AFSPA প্ৰত্যাহাৰৰ দাবীৰে নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ হাজাৰ হাজাৰ লোকে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ AFSPA প্ৰত্যাহাৰেৰে 14 নিৰীহ যুৱকৰ হত্যাৰ ন্যায়ৰ দাবী জনাই প্ৰতিবাদী জনতাই কোহিমাৰ পুৰণি বিধায়ক আৱাসস্থলীৰ কাষতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পদপথৰ কাষত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সেনাৰ গুলীত নিহত হোৱা লোকসকলৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় নগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ উদ্যোগত হোৱা এই প্ৰতিবাদী সভাত নগা ধৰ্মগুৰু নাগালেণ্ডৰ সকলো দল সংগঠন নগা মহিলা সংগঠনকে ধৰি কোহিমাৰ কেইবাটাও সংগঠন তথা কেইবা হাজাৰ লোক উপস্থিত থাকে প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ এটা দলৰ লগতে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা ন্যাসৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উপস্থিত থাকি ক'লে নগা ৰাইজ অকলশৰীয়া নহয় নগা ৰাইজৰ লগত আছে উত্তৰ পূৰ্বাঞ্চলৰ সকলো দল সংগঠন ৰাইজ Stop killing innocent Nagas.
নগা ছাত্ৰ ফেডাৰেশ্যন অকলশৰীয়া নহয়, নগা জনসাধাৰণ অকলশৰীয়া নহয়, নেচো নগা ছাত্ৰ ফেডাৰেশ্যন লগত আছোঁ আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ নগা ৰাইজৰ লগত আছে। মিজোৰামৰ ৰাইজ, অসমৰ ৰাইজ, অৰুণাচলৰ জনসাধাৰণ, মেঘালয়ৰ জনসাধাৰণ, ত্ৰিপুৰাৰ জনসাধাৰণ, 7খন ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণ নগা ৰাইজৰ লগত আছে। সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 অতি শীঘ্ৰেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল নকৰিলে অনাগত দিনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিলে নেচোৰ উপদেষ্টাগৰাকীয়ে। যিসকল সশস্ত্ৰ বাহিনীয়ে খিলঞ্জীয়া নিৰীহ নগা ৰাইজক হত্যা কৰিছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে, যেতিয়ালৈকে আস্পা বাতিল নহয় তেতিয়ালৈকে এই নিৰৱচ্ছিন্ন সংগ্ৰাম চলি থাকিব। এইটো কেৱল নগালেণ্ডতে সংগ্ৰাম নহয়, আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে আস্পা কেৱল নগালেণ্ড নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল হ'ব লাগিব আৰু এই নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম চলাই যাব যেতিয়ালৈকে আমি ন্যায় নাপাওঁ, যেতিয়ালৈকে আস্পা বাতিল নহয়। আস্পা বাতিলৰ দাবীৰে নাগালেণ্ডৰ বিভিন্নজনে গীতৰ মাজেৰে সাব্যস্ত কৰে প্ৰতিবাদ। Many people have died. The answer, my friends, is blowing in the wind. The answer is blowing in the wind. প্ৰতিবাদী সভাৰ পাছতেই হাজাৰ হাজাৰ জনতাই ইণ্ডিয়ান আৰ্মি গো বেক, উত্তৰ পূৰ্বাঞ্চলৰ পৰা আস্পা প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে স্তব্ধ কৰি তোলে সমগ্ৰ কোহিমা চহৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ দিচাংমুখ, দিহিংমুখ আৰু দিখৌমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদত নামিল আছু। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত শ শ শিক্ষাৰ্থী আৰু ৰাইজে ৰূপায়ণ কৰে মানৱ শৃংখলৰ কাৰ্যসূচী। বৰলুইতৰ পাৰত মানৱ শৃংখল, খহনীয়াৰ ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ। বৰলুইতে গ্ৰাস কৰি আহিছে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখ, দিহিংমুখ আৰু দিখৌমুখ। অঞ্চলটোৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত স্থায়ী পদক্ষেপ গ্ৰহণৰ দাবীৰে শুকুৰবাৰে ওলাই আহিল শ শ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত দিচাংমুখৰ অফলা আৰু দিখৌমুখত ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজে ৰূপায়ণ কৰে বিশাল মানৱ শৃংখল কাৰ্যসূচী। যে এই ব্ৰহ্মপুত্ৰ চাপৰি যে বহুত গাঁও ওচৰ হৈ গ'ল আৰু এতিয়া যদি গাঁওখনে ৰোধ নকৰে, আজি মথৰি মেৰামতি নকৰে, গোটেই কঁওপুৰ মৌজাতে ওচৰ হৈ যাব, গোটেই ক'বৰ মৌজা মোচন হৈ যাব। সেই চৰকাৰে কাম কৰি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰক। আমি চৰকাৰক অনুৰোধে জনাইছোঁ, আবেদন জনাইছোঁ, যিহেতু যদি এই গৰাখনে যদি ৰোধ হয় তেতিয়া আমাৰ গাঁওখন বাচি থাকিব, আমাৰ জীৱন সম্পত্তি আৰু সংস্কৃতিটো আমাৰ শুদ্ধি হৈ থাকিব। কণ্ট্ৰেক্টক চলাবৰ কাৰণেহে তেওঁলোকে বিভাগটো চলোৱা নিচিনা দেখা যায়। আপুনি বাৰিষা সময়ত ইয়াত 1 কোটি টকা পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে, তাৰ নিমিত্তে ইয়াত কামো হৈছিলে, কিন্তু কেনেকুৱা ধৰণৰ কাম হ'ল খৰালি তেওঁলোকে কিন্তু নিৰীক্ষণ কৰিবলৈ নাহে। আমাক কিন্তু চৰকাৰে এই বানপানীৰ কাৰণে এতিয়া খৰালি দিনতে সুবিধাটো কৰি দিব লাগে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বৰলুইতৰ চাপৰি। শিৱসাগৰ জিলাৰ বানগৰাখনে সমস্যাৰ স্থায়ী সমাধানৰ বাবে অভিজ্ঞ কাৰিকৰী বিশেষজ্ঞ সমিতিৰ দ্বাৰা প্ৰতিবেদন যুগুতাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ স্থায়ী নিৰাপত্তা নিশ্চিত কৰক। দিহিংমুখ, দিচাংমুখ, দিখৌমুখ পৰ্যন্ত এলেকাৰ স্থায়ী সুৰক্ষাৰ বাবে যুৱ আপেক্ষ আৰু বাস্তৱসন্মত পৰিকল্পনা কৰ্মসূচী ৰূপায়ণ কৰক। ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ নামত চৰকাৰক লৰা ধেমালি নকৰিবলৈ সকীয়াই দিয়ে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়া আমি প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছোঁ, যাৰ জৰিয়তে তেওঁলোকে কাৰিকৰী বিশেষজ্ঞ দলৰ দ্বাৰা প্ৰতিবেদন যুগুত কৰি এই সমগ্ৰ অঞ্চলৰ স্থায়ী সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে তেওঁলোকে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক আৰু সময় নিৰ্দিষ্ট কৰ্মপন্থাৰে জনসাধাৰণৰ স্থায়ী সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে আমি এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছোঁ। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে দিচাংমুখৰ অফলা কেইবা হেক্টৰ কৃষিভূমি। নৈৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰবাৰী।
শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। গ্ৰহণ কৰক। বান প্ৰশাসনে এলেকা